হয়, বৰ সুন্দৰ। ভগৱন্তে কৃপা কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰণ কৰক। জন্মে জন্মে এনেকৈ মহাভাগৱতৰ কাৰ্যসূচী হাতত ৰাখি সকলো ভক্তনীৰ ইহকাল পৰকাল সৌভাগ্যৱতী হওক। এই সন্দাৰজান নাথ নামঘৰত তৃতীয় বৰ্ষৰ বাবে তেওঁলোকে মহাভাগৱতৰ কাৰ্যসূচী হাতত ৰাখিছে। এই ভাগৱতৰ দ্বাৰা এই ভাগৱতৰ ধ্বনি যিমান দূৰলৈ গুচি যাব মাইক্ৰফোনৰ জৰিয়তে এই গাঁও অঞ্চলত যিমান দুৰ্গতি মাৰিমৰক আছিলে সকলোকে প্ৰভু ভগৱন্তে কৃপা কৰিব। গাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰাৰ দৰে হুলগুচি ফুলকৈ শংখ চক্ৰ গদা পদ্ম ধৰি ইহকাল পৰকাল সৌভাগ্যৱান কৰিব। সেই সাধুগুৰু বৈষ্ণৱসকল, এই মহান ভাগৱত ভকত ভগৱান এটাই বস্তু, যিয়ে এই ভাগৱত একান্ত মনে চৰ্চা কৰিব পাৰিব, তেওঁ আত্মাক গতি দিব পাৰিব। সেইকাৰণে গংগা পাৰত পৰীক্ষিতক শুক গুৰুজনাই 6 ৰাতি 7 দিন ভাগৱত শুনাইছিলে। সেই ভাগৱত শুনি তেওঁ মুক্তি লাভ কৰিছিলে। সেইকাৰণে আমিও যদি এই গংগা পাৰত আজি এই মহাভাগৱত পাঠভাগ যদি আমি শুনামতে শুনিব পাৰোঁ, শ্ৰৱণ কৰাৰ দৰে শ্ৰৱণ কৰিব পাৰোঁ, কীৰ্তন কৰাৰ দৰে কীৰ্তন কৰিব পাৰোঁ, আমিও পৰীক্ষিতৰ দৰে গতি পাম। সেয়েহে সমূহ ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, সকলোৱে আহি ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী নাতি পুতি সকলোৱে একান্ত মনে এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ আত্মাক গতি দিব পাৰিব বুলি আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় জগন্নাথ। জয় জগন্নাথ।